মই আজি জলকীয়া আচাৰ অকণমান বনালোঁ। আচাৰখিনি বনাবলৈ মই ৰাতিপুৱাৰ পৰাই যোগাৰ কৰাত লাগিলোঁ। বগা সৰিয়হ, এইপিনে পান মছলা, কালা জিৰা আৰু জিৰা, মেথি, ধনিয়া এনেকৈ মই কেৰাহীতে ভাজি ল'লোঁ আৰু এইপিনে মই ৰ'দতে বহি জলকীয়াখিনি কটাত লাগিলোঁ। জলকীয়াখিনি যোৱাকালিয়ে ৰ'দত ধুই মেলি শুকুৱাই থৈ দিছিলোঁ। আৰু এইপিনে এনেকৈ জলকীয়াখিনি কাটি লোৱাৰ পিছত কেৰাহীত তেল দি মই জলকীয়াখিনি এতিয়া ভাজিম। আৰু তাতে নৰসিংহ পাত কেইটামানো দি দিছোঁ যাতে চেণ্টটো ধুনীয়া আহে। আৰু এইপিনে মই নিমখ আৰু হালধি অকণমান দি জলকীয়াখিনি এনেকৈ ভাজি লৈছোঁ আৰু পিচি লোৱা মছলাখিনি এতিয়া ইয়াতে এড কৰি দিছোঁ। আৰু মছলাখিনি এনেকৈ মিলাই তাতে আদা অকণমানো দি দিছোঁ। এনেকৈ জলকীয়া গুড়া আৰু অলপমান গৰম মছলাও দি দিছোঁ আৰু এনেকৈ জলকীয়াখিনি ভাজি লৈছোঁ। ভাজি লৈ এনেকৈ মিঠাতেল দি অকণমান আমচুৰ পাউডাৰো দি দিছোঁ। টেঙা টেঙা লাগিব খাই। আৰু এইপিনে মই অকণমান ভিনেগাৰ দি দিম যাতে বহুত দিনলৈকে আচাৰখিনি ভালে থাকে। আৰু এনেকৈ ভিনেগাৰ দি থৈ দিলে বহুত দিনলৈকে খাব পাৰি। পুৰিৰ লগত যিহেতু আচাৰ খাই ভাল লাগে সেয়েহে এনেকৈ জলকীয়া আচাৰ অকণমান বনাই থৈ দিলোঁ। শেষত বাই বাই।